আহিছে তাই মায়ে কেলে মোৰ লগত ইমান বেয়া ব্যৱহাৰ কৰে বাৰু এনেকুৱা কৰে যে মই এইখন ঘৰৰ বোৱাৰী নহয় কাম কৰা মানুহে এখেত ঢুকুৱাৰ পিছৰ পৰা মোৰ লগত নানা অত্যাচাৰ কৰি আহিছে মাহঁতে কিন্তু মই সকলো সহ্য কৰি আহিছোঁ যামনো ক'লৈ এইখন ঘৰৰ বাহিৰে মোৰ আছেই নোকোন আই বোপাইৰ ওচৰলৈ মই যাবও নোৱাৰোঁ কাৰণ তেওঁলোক নিজেই দুখীয়া মোকনো কেনেকৈ পুহিব সেইকাৰণে ইয়াতে মই থাকিব লাগিব কিন্তু ইমান ভেদভাৱ কিয় কৰে বাৰু মোৰ লগত বাইদেউহঁতক তেওঁ একো নকয় কাম কৰিবও নিদিয়ে কাৰণ তাহাঁত দুইজনী ধনী ঘৰৰ ছোৱালী আৰু মই দুখীয়া ঘৰৰ তাহাঁতি মাক নিজৰ টকাৰ বলেৰে নচুৱাব পাৰে কিন্তু মোৰ সেই শক্তি নাই সেইকাৰণে তেওঁ মোক দেখিবই নোৱাৰে মই দুখীয়া কাৰণে মোক মায়ে সদায় কথা শুনায় কিন্তু এইবোৰ ভাবিনো কি লাভ মোৰ মানুহটো নোহোৱাৰ পৰা মই সকলোৰে কথা সহ্য কৰি আহিছোঁ সকলোৰে অত্যাচাৰ সহ্য কৰি আহিছোঁ আমাৰ নিচিনা মানুহৰ কাৰণে এইখন পৃথিৱীত কোনো আপোন নহয় কেৱল দুখ আৰু কষ্টবোৰহে আপোন মালতী মোৰ চাহ কেলে ৰুমলৈ অহা নাই যে কিমান বাৰ যে একাপ চাহৰ কাৰণে ঘৰত তোমাক চিঞৰি থাকিব লাগে নহয় বাইদেউ মোৰ বহুত কাম আছে ভাত ৰান্ধিব আছে আৰু এতিয়া পাচলি কাটি আছোঁ আপুনি পাৰে যদি নিজে চাহকাপ বনাই লওকচোন বেয়া নাপাব মোৰ বেলেগ কামো আছে মানে কি মই চাহ বনাম হাউ ডেয়াৰ ইউ তোৰ বেছি পাখি গৈছে নেকি হা তই মোক অৰ্ডাৰ দিবলৈ ক'ত সাহস পালি তোৰ গুৰি গোষ্ঠী উঘালি দিম বুজিলি ব্লাডি বেগাৰ্ছ কি হ'ল ৰুমি কিয় চিঞৰ বাখৰ কৰিছা তুমি মা চাওকচোন এইজনীক মই চাহকাপ বনাব ক'লো তাই আকৌ উল্টা মোকহে অৰ্ডাৰ দিছে চাহ বনাই খাবলৈ তাই কিন্তু বেছি হৈছে মা দিনে দিনে এইজনীক কৈ কিবা লাভ আছে জানো এইজনী তেনেকুৱাই আগতে দুখীয়া আছিলে যে এতিয়া মানুহটোৰ ঘৰখন ধনী পালে সেইকাৰণে তাই টকাই মূৰত ধৰিছে বলা যাওঁ ইয়াৰ পৰা মোৰ ল'ৰাৰ মূৰটোতো খালেই এতিয়া আমাৰ ঘৰৰ সকলোৰে মূৰটো খাব এইজনীয়ে তুমি কিয় গুচি গ'লা নিতুল তুমি যোৱাৰ পিছৰে পৰা তোমাৰ মা আৰু বৌহঁতে মোৰ ওপৰত বহুত অত্যাচাৰ কৰে মই আৰু এনেকৈ জীয়াই থাকিব নোৱাৰোঁ নিতুল হয়তো মই কেতিয়াবা এই পৃথিৱী এৰি গুচি যাম মা বাইদেউ মই ভাবিছোঁ এইকেইদিন ইমান গৰম পৰিছে আমি নতুন ফ্ৰিজ এটাকে লওঁ নেকি অলপ ডাঙৰ চাই মোৰ পাপাক কথাটো কৈছোঁ বাৰু আৰু আমাৰ ৰুমৰ এচিটো পুৰণা হৈছে জানেনে মা তাকে ভাবিছোঁ এইবাৰ চেঞ্জ কৰি লওঁ জুমি তুমি অকল তোমাৰ ৰুমৰ এচিয়ে চেঞ্জ কৰিবা নেকি মাৰ ৰুমত নতুন এচি এটা লগাই দিয়া আকৌ বাইদেউ আপুনিয়ে লগাই দিয়ক না মাৰ ৰুমত এচি মই অলৰেডি ডাঙৰ ফ্ৰিজ এটা ল'মেইচোন ঘৰৰ কাৰণে অ'কে মই মোৰ পাপাৰ লগত কথা পাতিম বাৰু আৰু মা আপোনাৰ কাৰণে মই কালি গৰমত পিন্ধিব পৰাকৈ মেখেলা চাদৰ কেইযোৰমান আনিছোঁ ৰুমত থৈ আহিছোঁ চাই ল'বচোন কেনেকুৱা লাগিছে উফ এই দুজনী নহয় অকল মোক কিবা নহয় কিবা এটা দিওঁকে থাকে এইবাৰ ময়ো তোমালোক দুইজনলৈ গিফ্ট আনিছোঁ জানা তোমালোকেহে মোক গিফ্ট দিব পাৰা নেকি ময়ো দিব পাৰোঁ মা কেলেনো আনিব লাগে আমাৰ অলৰেডি বহুত বস্তু আছে হয় নাই তুমি অ মা বাইদেৱে ঠিকে কৈছে আমি দুইজনী কালিয়েতো শ্বপিং কৰি আহিছোঁ হ'ব তোমালোকৰবোৰ পিছত পিন্ধিবা কিন্তু আজি মই তোমালোকলৈ বুলি অনা মেখেলা চাদৰবোৰ পিন্ধিব লাগিব কিন্তু কৈ দিছোঁ অ' মা ইউ আৰ সো সুইট কিন্তু আপুনিতো জানি আমি মেখেলা চাদৰ নিপিন্ধো আৰু আমাৰ ওচৰত অলৰেডি ইমানবোৰ মেখেলা চাদৰ আছে আমি কেতিয়া পিন্ধিম মা জানো আছে বুলি কিন্তু মোৰ ওচৰতো আছে মেখেলা চাদৰ বহুত তথাপিতো জানো তোমালোকে মোক কাপোৰ নিদিয়াকৈ আছা
ঠিক সেইদৰে ময়ো আনিছোঁ তোমালোকলৈ বুলি মৰমত। আৰু তোমালোকক নিদি মই কাকনো দিম? মোৰ কিহৰ টকাৰ অভাৱ? মা, আপুনি ইহঁত দুজনীৰ কাৰণে মেখেলা চাদৰ আনিছে, কিন্তু ইহঁতিতো নিপিন্ধে। যিমান যি কৰিলেও মায়েতো কেতিয়াও ভাল নাপায়, বুজিলি? আমি জন্মৰ পৰাই ধনী আৰু তই জন্মৰ পৰাই দুখীয়া। ঐ মালতী, তই কি ইফালে সিফালে চাই আছ মোৰ ৰুমত? হা, চুৰ কৰিম বুলি ভাবিছ নেকি? নহয় মা, মই টেবুল ফেনখন বিচাৰি আহিছিলোঁ। মোৰ ৰুমটো বৰ গৰম, চিলিং ফেনখনৰ পৰা গৰম বতাহ আহে বহুত। হয় নেকি? এতিয়াতো কি AC লগাই দিব লাগিব নেকি ৰুমত? হা, লাইটৰ বিল কি তোৰ বাপেৰে দিব নেকি? নহয় মানে গৰম বহুত পৰিছে যে সেইকাৰণে। চুপ, একদম চুপ থাক। খালি কাম নকৰাৰ বাহানা বিচাৰি থাকে তাই। যা, ঘৰৰ কামবোৰ কৰগে। তোৰ গৰম লাগিছে বুলি কি আমি নোখোৱাকে থাকিম নেকি? হা, গৈছোঁ মা। মইনো কেতিয়া ক'লো কাম নকৰোঁ বুলি? গৰম লাগিছিলে কাৰণেহে ফেনখন বিচাৰি আহিছিলোঁ। আপুনি মোক সৰু সৰু কথাতে ইমান বেয়া ব্যৱহাৰ কিয় কৰেনো মা? মই কিবা এইখন ঘৰৰ বোৱাৰী নহয় জানো? বোৱাৰী আছিলি যেতিয়া মোৰ সৰু ল'ৰা জীয়াই আছিলে। এতিয়া তই এখন ঘৰত চাকৰ, তাৰ বাহিৰে একো নহয়, বুজিলি? বৰ একেবাৰে মোক উল্টাই প্ৰশ্ন কৰিব আহে তাই। উফ, ইমান গাটো বেয়া লাগিছে। আই, গৰমখনত মোৰ গা চাবোৰ কিবা লাগি গৈছে আৰু এচিৰ তলত থাকি থাকি চাগে মোৰ জ্বৰে উঠিলে হপায়। মা, আপুনি ইয়াত বহি আছে যে, আৰু কি হ'ল ইমান কেকাই আছে? মই আকৌ আপোনাৰ ৰুমলৈহে গৈছিলোঁ আপোনাক বিচাৰি নাপাই মই এইফালে গুচি আহিলোঁ। মা, আপোনাৰ গাবোৰচোন বহুত গৰম, আপোনাৰ জ্বৰ হৈছে। তাকে মোৰ বহুত জ্বৰ হৈছে, গা চাবোৰ কিবা লাগি গৈছে। আপুনি চিন্তা নকৰিব মা, মই আপোনালৈ এতিয়াই দৰৱ লৈ আহিছোঁ, ৰ'ব। গুড মৰ্ণিং মা, কি হ'ল আপোনাৰ? গা বেয়া নেকি? মাৰ গাটো ভাল নাই কালিৰ পৰা, তেখেতৰ বহুত জ্বৰ। ৰুমি বাইদেউ, আপুনি বেয়া নাপায় যদি মালে দৰৱ দুটামান ফাৰ্মাচীৰ পৰা লৈ আহকচোন। মই মানে তেওঁক এৰি যাবলৈ বেয়া পাইছোঁ। নাই নাই, মই যাব নোৱাৰোঁ দেই। মালতী, তয়ে যা, তইহে বজাৰলৈ কিবা গৈ থাক। ঠিক আছে, ময়ে যাওঁ বাৰু, আপোনালোকে যদি যাব বিচৰা নাই। কিন্তু মাৰ আপোনালোকে ধ্যান ৰাখিব লাগিব। কি ধ্যান ৰাখিব লাগিব? অ' গড, মালতী, তুমি এইবোৰ কি কথা কৈছা? মাৰ জ্বৰ হৈছে আৰু আমি ইয়াত মাৰ লগত লাগি থাকিলে তেওঁৰ বেমাৰ আমাৰ গালে আহি যাব। নাই নাই, আমি এইবোৰ কৰিব নোৱাৰোঁ দেই। মালতী, তই যি কৰ কৰি থাক, আমি যাওঁ ব'লা তুমি ইয়াৰ পৰা। আই, মই ভাবিছিলোঁ ইহঁত দুইজনীয়ে মোৰ খবৰ ল'বলৈ আহিছে, কিন্তু ইহঁতি নিজৰ আচল ৰূপ আজি দেখুৱাই থৈ গ'ল। মালতী, মোক তই ক্ষমা কৰি দিবি অ' আই। মই তোৰ ওপৰত বহুত অত্যাচাৰ কৰিলোঁ। তোক চিনি পোৱাত মই বহুত ভুল কৰিলোঁ ঐ মালতী। মই পাহৰি গ'লোঁ যে বোকাতহে পদুম ফুলে। মোৰ সৰু ল'ৰাটো ঢুকোৱাৰ কাৰণে মই তোকেই জগৰীয়া কৰি থাকিলোঁ অ' মালতী। মই পাহৰি গ'লোঁ যে জন্ম মৃত্যু এইবোৰ সকলো ঈশ্বৰৰ ইচ্ছা। হয়তো সেইকাৰণে আজি মোক ঈশ্বৰে বেমাৰী কৰি দিলে হয় মালতী। মা, হৈ যোৱা কথাবোৰ ভাবি জানো কিবা লাভ আছে? ওলোটা আপোনাৰ দেহাটোৱেহে কষ্ট পাব। সেইকাৰণে আপুনি সেইবোৰ কথা বাদ দিয়ক, আৰাম কৰক। আৰু মোৰ কপালত যি আছিলে সেয়া হৈ গ'ল মা। কপালৰ লিখন কোনেও খন্দাব নোৱাৰে। মই আপোনাৰ পৰা মাত্ৰ মৰম বিচাৰিছোঁ মা, আৰু মোক একো নালাগে। অঁ মালতী, তই চিন্তা নকৰিবি। আজিৰ পৰা
তোক মই বহুত মৰম দিম যিবোৰ মৰম আজিলৈকে ইহঁত দুজনীক দি আছিলোঁ সেইবোৰ মৰম আজিৰ পৰা মই তোক দিম তইহে মোৰ আচল বোৱাৰী অ' মালতী বন্ধুসকল আজি আমাৰ কাহিনীটো ইয়াতে সমাপ্ত কৰিলোঁ আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে আৰু লাইক ছাবস্ক্ৰাইব কমেণ্ট শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব আজিলৈ আহোঁ ধন্যবাদ